সামগুৰিত জনপ্ৰিয় কোন কংগ্ৰেছ নে ভাৰতীয় জনতা পাৰ্টি তাত মই দেখিলো 300 চকী আছে 300 চকীত কিমান 5000 মানুহ হ'ব পাৰে 300 চকীত 300 মানুহ হ'ব গোটেই সমষ্টিত প্ৰদেশ বিজেপিৰ নেতাসকল আহোতে গোটেই সমষ্টিৰ পৰা 300 মানুহ আছে আৰু মই 1টা বজাত আহিম বুলি কৈ 4টা বজাত আহাৰ লগে লগে ইয়াত 1000 মানুহ হয় গতিকে সেইটো যুগটো সেইটোৱে ৰকিবুল হুছেইনৰ মতে সেইটোৱে যুগ পূৰ্বে মিয়াৰ ভোট নালাগে বুলি কোৱা বিজেপিৰ মন্ত্ৰী এতিয়া মিয়াৰ ভোট বিচাৰি সামগুৰিত ব্যস্ত হৈ আছে সেই কথা কৈ মন্ত্ৰী পীযুষ হাজৰিকাক আক্ৰমণ সাংসদ ৰকিবুল হুছেইনৰ সামগুৰি এতিয়া ৰাজনৈতিক হটস্পট পুত্ৰ তানজিলক সামগুৰি সমজাই দিম বুলিয়ে ধুবুৰীত খুপনি পতি সাংসদ হৈ আহিল ৰকিবুল হুছেইন বাকিখিনি পৰিকল্পনা অনুসৰি কৰি যোৱাৰ লক্ষ্যৰে সামগুৰিত পুত্ৰসহ ৰকিবুল প্ৰচাৰ চলাইছে স্লোগান বাজিছে ৰকিবুল হুছেইন জিন্দাবাদ সুযোগ বুজি ৰকিবুলে আক্ৰমণ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাত 300 মানুহ ৰকিবুল আহোঁতে মানুহ গোট খালে সহস্ৰাধিক বিজেপিয়ে সামগুৰি ৰাইজক চিনিয়েই পোৱা নাই বুলি মন্তব্য ৰকিবুল হুছেইনৰ পীযুষ হাজৰিকাক কটাক্ষ কৰি ৰকিবুলে ক'লে গৌৰৱ গগৈ জিকিলে ৰাজনীতি ত্যাগ কৰিম বুলি কোৱা মানুহে এতিয়া সামগুৰি জয়ৰ কথা ক'লে শোভা নাপায় ৰকিবুলৰ এই আক্ৰমণৰ আঁৰত আছে বিজেপিৰ তৎপৰতা বিশেষকৈ সামগুৰিক লৈ এইকেইদিন সামগুৰিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী দীপ্লু ৰঞ্জনক লগত লৈ ব্যাপক প্ৰচাৰ চলাই আছে মন্ত্ৰী পীযুষ হাজৰিকাই লোকসভা নিৰ্বাচনত নগাঁওক গেৰুৱা কৰাৰ দায়িত্ব লৈছিল মন্ত্ৰী পীযুষ হাজৰিকাই কিন্তু হাজৰিকা ব্যৰ্থ হ'ল এইবাৰ দীপ্লু ৰঞ্জনক সামগুৰিৰ পৰা জয়ী কৰোৱাৰ লক্ষ্য ৰূপহীয়াতৰ লাওখোৱাৰ ভুৰবন্ধাৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই দীপ্লুক উপ নিৰ্বাচনত ভোট দিলে সকলো কাম তীব্ৰ বেগেৰে হ'ব লাওখোৱাৰ শান্তি বজাৰত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই লগতে ক'লে সামগুৰিত উপ নিৰ্বাচনত বিজেপিক জয়ী কৰোৱালে মাটিৰো পট্টা প্ৰদান কৰিব কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰী হাজৰিকাই ক'লে কংগ্ৰেছে কেৱল কথা কয় বিজেপিয়ে কাম কৰে মই কথা দি কথা ৰাখোঁ ৰকিবুল হুছেইনকো সমালোচনা পীযুষৰ কংগ্ৰেছেতো এনেকৈ কৰে আৰু কংগ্ৰেছে কাম বন নকৰে কংগ্ৰেছকে আপোনালোকেতো ভোট দি থাকে দেখোন এবাৰ পৰা নিদিব আমি আৰু কাম কৰিম বঙালীতে কথা পাতি ৰাইজক খহনীয়া ৰোধৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি পীযুষ হাজৰিকাৰ প্রথমে হবে ফার্কুপাইনের স্কিম পানিটা একটু আগে যাবেন তারপরে জিও ব্যাগ যদি ফার্কুপাইন না দিয়ে জিও ব্যাগ দিয়ে পানি আই এখানে ঢুকবে ফার্কুপাইন জিও ব্যাগ উঠাই যাবেন দীপ্লুক লৈ সামগুৰি দখলৰ কুচকাৱাজ পীযুষৰ ৰকিবুলৰ দুৰ্গ হিচাপে পৰিচিত সামগুৰি সেই উপ নিৰ্বাচনৰ নতুন যুঁজ ৰকিবুল হুছেইন বনাম পীযুষ আগলৈ হ'ব আকৰ্ষণীয় জুৰিয়াৰ পৰা শিৱবন্ধু বৰা সামগুৰিৰ পৰা ভাৰ্গৱ হাজৰিকা NKTV+